দেখি লৈ সৰ্বপ্ৰথমে আমাৰ নিকেতনৰ ফালৰ পৰা ওলগ যাচিছোঁ আৰু আপোনালোকৰ কৰ্মকৰ্তাসকললৈ ওলগ যাচিছোঁ। আমাৰ শংকৰদেৱ শিশু নিকেতন বিদ্যা নিকেতনৰ প্ৰত্যেক বছৰে এই চুঙা পিঠা উৎসৱ পালন কৰা হয় আৰু অসমীয়াৰ সমাজত আমাৰ যি উৎসৱ পালন কৰে সেই নিকেতনৰ আমাৰ নিকেতনতে কিছুমান তেনেকুৱা উৎসৱো পালন কৰা হয়। তাৰ ভিতৰত আমাৰ চুঙা পিঠাটো প্ৰাধান্য বুলি আমি ভাবোঁ, কিয়নো আমাৰ ছাত্ৰ ছাত্ৰীসকল এটাই আদৰ্শ দেখুওৱা হয়। আঘোণৰ পথাৰত খেনি বুটলি সেই ধানখিনিৰে কি কৰা হয় আমি তেওঁলোকক দিয়া হয় আৰু আমাৰ আঘোণৰ পথাৰত ছাত্ৰ ছাত্ৰীসকলকো লৈ যোৱা হয় খেনি বুটলিবৰ বাবে। সেই ধানেৰে আমি কি কৰোঁ, সেই ধানখিনি আমি হেৰি শুকুৱাই চাউল উলিয়াই তাৰপিছত পিঠাগুড়ি খুন্দি আমি চুঙা কাটি পেলাই কেনেদৰে চুঙা পিঠা প্ৰস্তুত কৰা হয়। আমাৰ অসমীয়া সংস্কৃতিৰ ভিতৰত আমাৰ এয়াও যে চুঙা পিঠাৰ প্ৰাধান্য সেইটো তেওঁলোকৰ আমি আদৰ্শ হিচাপে তেওঁলোকৰ ওচৰত দাঙি ধৰা হয়। আমাৰ এনেকুৱা এটা দিনতে আমি কি কৰোঁ, বাঁহ কাটি আনি তেওঁলোকক দেখুওৱা হয় আৰু চুঙা পিঠা প্ৰস্তুত কেনেদৰে কৰা হয় আমি তেওঁলোকক সেই আদৰ্শ দিওঁ। হয়, আমি মাজুলীৰ বনগাঁও শংকৰদেৱ শিশু নিকেতন এই বিদ্যালয়খনি আমি বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰীক অসমীয়া সমাজত প্ৰচলিত বহুখিনি পৰম্পৰাৰ লগত পৰিচয় কৰি দিয়াৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছোঁ। তাৰ ভিতৰতে চুঙা পিঠা উৎসৱৰ এক বিশেষ কাৰ্যসূচী। আমিও আজি এই 2024 বৰ্ষৰে পহিলাতে আমি ছাত্ৰ ছাত্ৰীসকলক চুঙা পিঠাৰ লগত পৰিচয় কৰি দিয়া মানসেৰে বিদ্যালয়ত চুঙা পিঠা উৎসৱ পালন কৰিছোঁ। এই উপলক্ষে বিদ্যালয়লৈ আমি জ্যেষ্ঠ ব্যক্তিসকলক মাতি আনিছোঁ। ছাত্ৰ ছাত্ৰীসকলে নিজে বাঁহ কাটি আনিছে, চুঙা কাটিছে, ছাত্ৰ ছাত্ৰীসকলে চুঙাত পিঠাগুড়ি ভৰাইছে, পিঠাগুড়ি সানিছে আৰু নিজে চুঙা পুৰিছে। আচলতে অসমীয়া সমাজৰ পৰা লুপ্ত হৈছে বুলি ক'ব নোৱাৰি, কিন্তু বহু পৰিমাণে হ্ৰাস পোৱা এই বিশেষ পিঠাবিধ আমি নতুন প্ৰজন্মৰ মাজত চিনাকি কৰি দিয়া মানসেৰে এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। মাজত প্ৰচলিত আছিলে লেচেৰি বুটলা ধানেৰে চুঙা পিঠা উৎসৱ পালন কৰে আৰু আমিও তাৰ পূৰ্বৰে পৰা ছাত্ৰ ছাত্ৰীসকলক আমি আঘোণৰ পথাৰলৈ নিওঁ। আঘোণৰ পথাৰত লেচেৰি বুটলে আৰু তাৰ পৰৱৰ্তী সময়ত যে সেই ধানেৰে চাউল উলিয়াই পেলাই চুঙা পিঠা কৰে সেই পৰম্পৰাৰ লগত আমি ছাত্ৰ ছাত্ৰীসকলক পৰিচয় কৰি দিছোঁ।